Paribanibad
তুমি কি কৰিব পাৰিবা ভাই? মই সৌজা আকাশত উৰি যোৱা চৰাইজাক দেখিছোঁ। তাৰে এটা চৰাই একেপাত সৰতে মাটিত পেলাব পাৰে। হ'ব ৰ'বা, কোৱাচোন তুমি মাটিত পৰা চৰাইটো পুনৰ আকাশত উৰিব পৰা কৰিব পাৰিবানে? সেয়া অসম্ভৱ। নিবাত, তুমি মৃত্যু দিব খোজা হৰিণাটো পুনৰ জীৱন দিব পাৰিবানে? মই ভগৱান নেকি? ভগৱানহে মৰা বস্তু পুনৰ জীৱন দান দিব পাৰে। যদি সৃষ্টিয়েই কৰিব নোৱাৰা তেনেহ'লে ধ্বংস কৰা অধিকাৰ আমাৰ নাই। যদি ধনুবিদ্যা মানেই ধ্বংস, তেনেহ'লে সেই বিদ্যাৰ কোনো প্ৰয়োজন নাই। তেনেহ'লে তুমি ধনুবিদ্যা নিশিকিবা। শিকিম। মই এনে ধনুবিদ্যা শিকিব বিচাৰোঁ যাৰ দ্বাৰা ভগৱানৰ সেই সুন্দৰ সৃষ্টিক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ। তোমাৰ এই মহান উদ্দেশ্য ভগৱানে পূৰ্ণ কৰক। কিন্তু গুৰুবিনে যে নহয় শিক্ষা, মই তাকেই চিন্তা কৰিছোঁ ভাইহঁত। একলব্য, মোৰ পিতৃয়ে কৈছে হস্তিনাপুৰৰ ৰাজপুত্ৰসকলে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষাদান লাভ কৰিছে। তুমিও তাত গৈ শিক্ষা গ্ৰহণ কৰাটো মোৰ মতে উচিত হ'ব। তুমি ঠিকেই কৈছা ভাই। শুনা ভাইহঁত, মই সৌ অচিৰতেই সেই আচাৰ্যৰ কাষত ধনুবিদ্যা লাভৰ বাবে যাত্ৰা কৰিম। ভাল হ'ব। ভগৱানে তোমাক সহায় কৰক। ধন্যবাদ ভাইহঁত। তেনেহ'লে ব'লা আমি এতিয়া নিজ নিজ গৃহলৈ যাত্ৰা কৰোঁ।